অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। ৰঞ্জিত দাসে অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পাছতে এতিয়া বিধানসভাৰ পৰা কেইবাগৰাকীও কৰ্মচাৰীক অপসাৰণ কৰা হৈছে। এক প্ৰকাৰ বিধানসভাৰ নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ একশ্যন মোড। বিধানসভাত অনৈতিক বা নীতি বৰ্হিভূতভাৱে কাম কৰি থকা একাংশ কৰ্মচাৰীক এইবাৰ অপসাৰণ কৰিলে বিধানসভাৰ নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। এটা বিগ আপডেট দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছোঁ। একশ্যন মোডত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। বিধানসভাৰ 15গৰাকী বিষয়া কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি। পূৰ্ব অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কাৰ্যকাল বৃদ্ধি কৰিছিল এইসকল বিষয়া কৰ্মচাৰী। 4গৰাকী সচিবক কামৰ পৰা অব্যাহতি দিয়া হৈছে। ডাঙৰ খবৰ। 3গৰাকী কমিটি বিষয়াক দিয়া হৈছে কামৰ পৰা অব্যাহতি। 8গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক অব্যাহতি দিয়া হৈছে। এই 15গৰাকী বিষয়া কৰ্মচাৰীৰ কাৰ্যকাল বৃদ্ধিত অনুমোদন জনাইছিল বিশ্বজিৎ দৈমাৰীয়ে। অব্যাহতি দিয়া হ'ল ৰঞ্জিত কুমাৰ শৰ্মা, পংকজ কুমাৰ শৰ্মা, তাৰিণীকান্ত স্বৰ্গীয়াৰী, শেৱালী দেৱীক, কবিৰাম হালৈ, কুলধৰ কামানক অব্যাহতি। সমীৰ দাস, মাধৱ তালুকদাৰ, ভুৱন পেগু, বিশ্বজিৎ চুম, দিলীৰাম শৰ্মাক অব্যাহতি। 14গৰাকী ফিক্স পে কৰ্মচাৰীকো কামৰ পৰা বিদায় দিছে। আমি জনাইছো ডাঙৰ খবৰ এই মুহূৰ্তত বিধানসভাৰ 15গৰাকী বিষয়া কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। এটা বিগ আপডেট। পূৰ্ব অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কাৰ্যকাল বৃদ্ধি কৰিছিল এইসকল চৰকাৰী কৰ্মচাৰী। 4গৰাকী সচিবক কামৰ পৰা অব্যাহতি দিয়া হৈছে। ইতিমধ্যে একশ্যন মোডত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। এই মুহূৰ্তৰ সভাটোকৈ ডাঙৰ খবৰ বিগ আপডেট আমি জনাই আছো। অসম বিধানসভাৰ নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ একশ্যন আৰম্ভ হৈ গ'ল। 15গৰাকী বিষয়া কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে তেওঁ। 15গৰাকী কৰ্মচাৰীক পূৰ্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কাৰ্যকাল বৃদ্ধি কৰিছিল। তাৰে ভিতৰত 4গৰাকী সচিবক কামৰ পৰা অব্যাহতি দিয়া হৈছে। 3গৰাকী কমিটি বিষয়াক কামৰ পৰা অব্যাহতি দিয়া হৈছে। 8গৰাকী তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক অব্যাহতি। এই 15গৰাকী বিষয়া কৰ্মচাৰী কাৰ্যকাল বৃদ্ধিত অনুমোদন জনাইছিল পূৰ্ব অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অব্যাহতি দিয়াৰ তালিকাত আছে ৰঞ্জিত কুমাৰ শৰ্মা, পংকজ কুমাৰ শৰ্মা, তাৰিণীকান্ত স্বৰ্গীয়াৰী, শেৱালী দেৱী, কাবিৰাম হালৈ, কুলধৰ কামান, সমীৰ দাস, মাধৱ তালুকদাৰ, ভৱেন পেগু, বিশ্বজিৎ চুম, দিলীৰাম শৰ্মাক অব্যাহতি। 14গৰাকী ফিক্স পে কৰ্মচাৰীকো কামৰ পৰা বিদায় দিলে এইগৰাকী নতুন অধ্যক্ষই। মুঠতে একশ্যন মোডত নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063216768 9181022366 আৰু 9181022377।